অসমৰ বৰ্তমান যুগৰ আটাইতকৈ ডাঙৰ আটাইতকৈ জনপ্ৰিয় গায়ক শিল্পী গীতিকাৰ সিনেমা পৰিচালক আৰু আমাৰ যুগৰ জনগণৰ এটা কণ্ঠস্বৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৱে আমাৰ সমগ্ৰ শিৱসাগৰ সমষ্টিৰ ৰাইজক সাংঘাতিক ধৰণে এতিয়াও শোকাভিভূত কৰি ৰাখিছে। মোক শিৱসাগৰ সমষ্টিৰ ৰাইজ আৰু শিৱসাগৰৰ ৰাইজৰ দলৰ নেতৃবৰ্গ আৰু কৰ্মীসকলে আমাৰ যুগৰ আটাইতকৈ ডাঙৰ কণ্ঠস্বৰ জুবিন গাৰ্গৰ স্মৃতিত কিছু পদক্ষেপ ল'বলৈ পৰামৰ্শ আগবঢ়াই আহিছে। সেই অনুসৰি আমি শিৱসাগৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঠিক কৰিছোঁ। তাৰ ভিতৰত 3টা পদক্ষেপৰ কথা এতিয়ালৈকে মোটামুটি ধৰণে সিদ্ধান্ত হৈছে। প্ৰথম পদক্ষেপটো হ'ব জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা শিৱসাগৰ নগৰত। দ্বিতীয়টো হ'ল জুবিন গাৰ্গে একেবাৰে সৰ্বশ্ৰান্ত মানুহবিলাকক, দৰিদ্ৰ মানুহবিলাকক, কষ্টত থকা মানুহবিলাকক, অসুবিধাত পৰা মানুহবিলাকক যথেষ্ট সহায় কৰিছিলে। গতিকে জুবিন গাৰ্গ সোঁৱৰণী এটা সাহায্য নিধি আমি শিৱসাগৰত গঠন কৰাৰ কথা চিন্তা কৰিছোঁ, যিটোৰ জৰিয়তে আমি শিৱসাগৰ সমষ্টি আৰু শিৱসাগৰ জিলাৰ ৰাইজৰ যিবিলাক অসুবিধা, বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ অসুবিধা, প্ৰখৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ অসুবিধা আৰু ৰোগীয়া মানুহবিলাকক সাহায্য দিবৰ কাৰণে ফাণ্ড এটা পুঁজি এটা একাউণ্ট এটা আমি তৈয়াৰ কৰাৰ কথা সিদ্ধান্ত লৈছোঁ। আৰু তৃতীয় বস্তুটো হ'ল জুবিন গাৰ্গৰ স্মৃতিত আমি হয় এটা ডাঙৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ নহ'লে জুবিন গাৰ্গৰ স্মৃতিত এটা ডাঙৰ সাংস্কৃতিক অনুষ্ঠান পাতিবৰ কাৰণে, সাংস্কৃতিক সমাৰোহ এটা পাতিবৰ কাৰণে পৰামৰ্শ আহিছে। এই 3টা পৰামৰ্শ এতিয়ালৈকে আমি বিবেচনা কৰি সিদ্ধান্তত উপনীত হৈছোঁ যে এই 3টা কাম আমি কৰিম। এটা হ'ল জুবিন গাৰ্গৰ কাৰণে শিৱসাগৰ নগৰত এটা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, জুবিন গাৰ্গৰ স্মৃতিত শিৱসাগৰৰ ৰাইজৰ কাৰণে, দুৰ্ভগীয়া মানুহখিনিৰ কাৰণে, দৰিদ্ৰপীড়িত মানুহখিনিৰ কাৰণে, ৰোগীয়া মানুহখিনিৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰী, মেধাৱী ছাত্ৰ ছাত্ৰীসকল কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা পুঁজি গঠনৰ কাৰণে ফাণ্ড এটা তৈয়াৰ কৰাৰ কথা চিন্তা কৰিছোঁ, যিটোৰ জৰিয়তে জুবিন গাৰ্গে যেনেকৈ সহায় কৰিছিলে মানুহক তেনেকৈ সদায়ৰ কাৰণে যাতে সহায় কৰি থাকিব পাৰোঁ। আৰু তৃতীয় বস্তুটো হ'ল যে জুবিন গাৰ্গ সাংস্কৃতিক এটা সমাৰোহ, সাংস্কৃতিক সমাৰোহটো হ'ব পাৰে, নহ'লে ডাঙৰকৈ আদ্যশ্ৰাদ্ধ হ'ব পাৰে। এই 2টা মিলাই লৈ এতিয়ালৈকে সেইটো ফাইনেলাইজ কৰিব পৰা নাই, কিন্তু এই 3টা আইডিয়া আমাৰ শিৱসাগৰৰ ভোটাৰসকলে, নাগৰিকসকলে, যুৱকসকলে, বিশিষ্ট নাগৰিকসকলে মোক পৰামৰ্শ দিছে। আমাৰ দলেও সেইকেইটাত সন্মতি প্ৰকাশ কৰিছে, ৰাইজৰ দলেও। আৰু সেইকাৰণে মই ভাবিছোঁ যে MLA হিচাপে শিৱসাগৰ ৰাইজৰ কাৰণে জুবিন গাৰ্গৰ সোঁৱৰণি এই 3টা অনুষ্ঠান আয়োজিত কৰিম।